কংগ্ৰেছৰ আমোলত চাকৰি বিক্ৰী হৈছিলে আপোনালোকে বস্তাত পইচা ভৰাই লৈ যাওক আৰু ল'ৰা ছোৱালীৰ কাৰণে চাকৰি কিনি আনক তেনেকুৱা এটা পৰিৱেশ কংগ্ৰেছৰ দিনত আছিল দুখীয়া ল'ৰা ছোৱালী প্ৰতিভা থাকিলেও মেধা থাকিলেও চাকৰি পোৱা নাছিল দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়া শুনা বন্ধ কৰি দিছিল যে পঢ়ি কি লাভ হ'ব পঢ়িলেওতো আমি চাকৰি নাপাম আজি চৰকাৰে 1 লাখ চাকৰি দিম বুলি ঘোষণা কৰিলে আৰু বিচাৰি বিচাৰি চৰকাৰে 1 লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিবলৈ সক্ষম হল চৰকাৰী চাকৰি দিবলৈ সক্ষম হল আৰু মেধাৰ ভিত্তিত দিলে কোনো মন্ত্ৰীৰ ল'ৰা ছোৱালী ভাগিন ভতিজাই কোনো এমএলএৰ ভাগিন ভতিজা ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই চাকৰি যদি পাইছে মেধা থকা ল'ৰা ছোৱালীও পাইছে আৰু বেছিভাগ দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে শাক পাচলি বিক্ৰী কৰা ল'ৰাই দেউতাৰ ল'ৰাই দুজন ল'ৰাই ওদালগুৰিত কনষ্টেবলৰ চাকৰি পাইছে আজি ল'ৰাবিলাকে দৌৰা সদ্ব্যৱহাৰ কৰে আমি জৰীপ কৰি চাম সাৰ্ভে কৰি চাম সদ্ব্যৱহাৰ যদি কৰে যিটো কামৰ কাৰণে লৈছে এইটো কামত যদি লগায় আকৌ 25,000 টকা আপোনালোকৰ একাউণ্টত সোমাব 12,500 চৰকাৰে ঘূৰাই দিব 12,500 টকা আপোনালোকে ঘূৰাই দিব তাৰ পিছত যিটো কাম আছে এইটো যদি আগবঢ়াব পাৰে কামবিলাক যদি ভালকে চলে আকৌ জৰীপ হ'ব আৰু জৰীপ হোৱাৰ পিছত আকৌ বেংকৰ পৰা 50,000 টকা আপোনালোকক দিয়া হ'ব এবছৰৰ ভিতৰতে ভালকে কাম কৰি 2 বছৰৰ ভিতৰতে ভালকে কাম কৰি প্ৰত্যেক গৰাকী বাইদেউ আমি লখপতি বাইদেউ বনাম 1 লাখ টকাৰ আয় কৰিব পাৰা ইনকাম কৰিব পাৰা আমি বাইদেউ বনাব খুজিছো প্ৰত্যেক গৰাকী বাইদেউ 1 লাখ কোটি বাইদেউ হ'ব আপোনালোকে ভোট দি জয়যুক্ত কৰিব লাগিব আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়ো শান্তি চুক্তি কৰিলে আৰু যিখিনি ল'ৰা জংগলত আছিল হাতত অস্ত্ৰ লৈ আছিল সকলোৱে অস্ত্ৰ ত্যাগ কৰি ঘূৰি আহিলে আৰু আজি গোটেই বিটিআৰ অঞ্চলত শান্তি বিৰাজ কৰিছে স্থায়ী শান্তি আজি বিজেপিৰ কাৰণে আহিছে আজি এতিয়া ভয় নোহোৱা হৈছে আপোনালোকে সুৰক্ষিত মানে নিজক পাইছে গোষ্ঠীগত সংঘৰ্ষ ভাতৃঘাতী সংঘৰ্ষ বিটিআৰত বন্ধ হৈছে কংগ্ৰেছ আৰু বিপিএফৰ আমলত এটা গোষ্ঠী কান এটা গোষ্ঠীৰ লগত কেনেকে কাজিয়া কৰাব পাৰি ভাতৃঘাতী সংঘৰ্ষ কৰাব পাৰি কেনেকে মানুহৰ মাজত কাজিয়া সৃষ্টি কৰিব পাৰি তাৰ চিন্তা কৰি কৰা কামবিলাকৰ কাৰণে আজি বিটিআৰ অঞ্চল ইমান পিছুৱাই গ'ল কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত শান্তি চুক্তি হোৱাৰ পিছত বিটিআৰত ইউপিপিএল প্ৰমোদ বড়োৰ চৰকাৰ হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দিছপুৰত হোৱাৰ পিছত আজি স্থায়ী শান্তি আমি আনিবলৈ সক্ষম হৈছো আৰু শান্তি অহাৰ পিছত এতিয়া লাহে লাহে উন্নয়নৰ কামো আপোনালোকৰ অঞ্চলত আৰম্ভ হৈছে মানুহ তেখেতৰ ওপৰত মই মন্তব্য দিয়াটো উচিত হ'ব জানো কিয় বা এইবিলাক কথা ক'ব নাপায় এইবিলাক ব্যক্তিগত কথা মই কোনোদিন নকওঁ আৰু ব্যক্তিগত কথাৰ ওপৰত মই কোনো মাতো নামাতো এইটো বেয়া দেখে এটা ভাল পৰিৱেশত নিৰ্বাচন চলি আছে ভাল পৰিৱেশত নিৰ্বাচন চলিব লাগে তুলুঙা কথা কৈ ৰাইজক ইয়ে দিব নালাগে ৰাইজে জানে কোনে কাম কৰি আছে কোনে চৰকাৰ কৰিব কোন প্ৰধানমন্ত্ৰী হ'ব ইলেকশ্যনটো একতৰফা ইলেকশ্যন হৈ আছে মানে কোনো তাত কণ্টেষ্ট নোহোৱাকৈ কিয় কংগ্ৰেছ ৰাইজৰ মনত এতিয়া নাই ৰাইজে মনৰ পৰা কংগ্ৰেছ বিপিএফ আন দলক আঁতৰাই দিছে কাৰণটো হ'ল যে কোনো ফলাফল তেখেতসকলে এই দলবোৰে যেতিয়া চৰকাৰ চলাই আছিল নাই পোৱা আজি স্থায়ী শান্তি ঘূৰি আহিছে বিটিআৰ অঞ্চলত আজি আপোনালোকে নিজে পৰিৱেশ এটা অনুভৱ কৰক যে কেনেকুৱা এটা ভাল পৰিৱেশ হৈছে যে ভাতৃঘাতী সংঘৰ্ষ নাই অপহৰণ হোৱা নাই কোনো গোলা বাৰুদৰ কাম নাই মানুহ শান্তিত আছে মিলা প্ৰীতি হৈছে সো এই পৰিৱেশটো আনিবলৈ আমি সক্ষম হ'লোঁ আৰু এতিয়া উন্নয়নৰ কাম তীব্ৰ গতিত আৰম্ভ হৈছে মই ভাবোঁ যে ৰাইজৰ বহুত আশীৰ্বাদ আমি